1 year old. 1 year. হ্যাঁ 8000 কিলোমিটার রানিং RS 200 2017 ABS মডেল হয় রানিং কিলোমিটার অনলি 10000 জেনুইন ঠিক আছে ক্লাসিক 350 2019 মডেল তুমি কন্ডিশন দেখুৱা দুটাই এলয় দুটা টায়ারে নতুন একদম ফ্রেশ ধুনিয়া কন্ডিশন প্রাইস রাখিছো আমি 1,28,000 1,28,000 ত আপোনালোক ৰয়েল এনফিল্ড ক্লাসিক লৈ যাব পাৰিব ফাইনেন্স মিনিমাম বুলেট ললে 35 দিলে হৈ যাব হ্যাঁ Pulsar 150 2016 model হয় 35,000 17 model BS4 cash লব লাগিব ফাইনান্স নহব প্রাইস রাখিছো only 60,000 এটা টাইমতে এই ব্যাগটো বহুত ডিমান্ড আছিল আৰু মার্কেটত এতিয়া আৰু সেকেন্ড হ্যান্ড মার্কেটত আৰু পানীও গৈছে দাম চাহ পাৰে মাত্ৰ 60,000 মান্নি আৰু মার্কেটত এমটি তো সবে বিচাৰি থাকে দাদা আজি কম দামত দিব লাগিব MT15 2021 ৰ মডেল হয় তোমাৰ ভিডিওৰ কাৰণে 1 লাখত দিম মোৰ ভিডিওৰ কাৰণে স্পেশাল মাত্ৰ 1 লাখ টকা টায়ার কন্ডিশন পুৰা টিপ টপ হৈ আছে চাহ পাৰে আৰু এটো ফিক্স প্রাইস দাদা ফাইনান্স মিনিমাম এমটি ললে 40,000 দিলে আৰু এমটি আপোনালোকে ফাইনান্স কৰি লৈ যাব পাৰিব আজি বহুত দিন পিছত আইছো মা মনখা মটৰ্স আৰু ইয়াৰে অনাৰ আছে গৌৰৱ নমস্কাৰ খবৰ পাতি ভাল তোমাৰ ভাল একদম ফাটাফাটি আৰু ইমান গৰম পৰিছে দাদা এটা স্কুটি লাগে এটা বাইক লাগে আজি ষ্টাৰ্টিং কিমানৰ পৰা দি আছে স্কুটি দিম 30,000 ৰ পৰা বাইক দিম 35,000 ৰ পৰা ওকে দাদা একদম ধুনিয়া কন্ডিশন হ'ব না আপোনাৰ ইয়াৰে স্কুটি বাইক বিলাক সব বাইকৰ স্কুটিৰ সেল ইঞ্জিন হয় কোনো চিন্তা কৰিব নালাগে আহি ভালকে চলাই চাই টেষ্ট ৰাইড লৈ ইনস্পেকশন কৰক তাৰ পিছত স্যাটিসফ্যাকশন হলে ললে ওকে দাদা তো বলক আৰু দেখুৱাক আজি ষ্টাৰ্টিং কৰ পৰা কৰিব বাইকৰ পৰা R15 V3S 2023 E20 মডেল হয় প্রাইস রাখিছো আমি 1,35,000 রানিং কিলোমিটার 35,000 হ্যাঁ 15,000 ৰ ভিতৰত আছে একদম জিৰো স্ক্ৰেচ ফুললি নিউ কন্ডিশন চাহ পাৰে আপোনালোকে গাড়ী একদম পুৰা টিপ টপ হৈ আছে ব্লু কালাৰ হয় আহক আৰু আপোনালোকে সোনকালে তাৰ R15 V3S 2022 মডেল রানিং হৈছে 8-10,000 কিলোমিটাৰৰ ভিতৰত একদম ব্র্যান্ড নিউ কন্ডিশন আছে প্রাইস ৰাখিছো আমি 1,30,000 গাড়ীৰ টায়াৰৰ পৰা গাড়ীৰ কন্ডিশন গাড়ীৰ বডি একদম A1 হৈ আছে সিট সাপাৰ আৰু বহুত কম ৰানিং বাইক এতিয়া কালেকশন লৈ আহিছে 50,000 55,000 ৰ ভিতৰত দিলে হৈ যাব ওকে দাদা তাৰ পিছত আহিলে ৰেড কালাৰ R15 V4 2023 ৰেড কালাৰ হয় 1,52,000 প্রাইস খুব ধুনিয়া কন্ডিশনত আছে ফ্রেশ কন্ডিশন পুরো সেম 20,000 মান কিলোমিটাৰৰ ভিতৰত চলা আছে ৰেড কালাৰ সাপাৰ পুৰা টিপ টপ কন্ডিশন হৈ আছে R15 V4 তাৰ পিছত আৰু আহিলে ৰেড কালাৰ R15 V4 2023 মডেল হয় রানিং কিলোমিটার অনলি 2,500 হ্যাঁ একদম নতুনৰ নিচিনা আছে প্রাইস ৰাখিছো ফাইনাল প্রাইস 1,62,000 হয় দাদা অলপ অন টেবল ডিসকাউন্ট হৈ যাব আহিলে ফাইনাল প্রাইস 162 তোমাৰ ভিডিও চাই আহিলে 2,000 এটা লেস কৰিম 160 হ'ব ফাইনাল প্রাইস হয় আপোনালোকে স্ক্রিনশটটো মাৰি ৰাখি দিয়ক আৰু সোনকালে আহি কিনে ভিজিট কৰক চাই লওক আৰু ইমান কম দামত আপোনালোকে ইমান ধুনিয়া কন্ডিশনত বাইক নাপাবই আৰু মাত্ৰ 2500 কিলোমিটাৰ ৰানিং দাদা ফাইনান্স মিনিমাম ডাউন পেমেন্ট 65-70 দিলে হৈ যাব যদি ভাল সিভিল আছে ফাইনান্স কৰিলে মিনিমাম কিমান টাইম লাগিব 1 আৱাৰ 1 ঘণ্টাত হৈ যাব সবখিনি 1 ঘণ্টাত সার্ভিসিং ওয়াশিং পলিশ ফাইনান্স সব হৈ যাব ওকে প্ৰপাৰ ডকুমেন্টস থাকিলে আৰু ইয়াতে আহিলে আপোনালোকে ধুনিয়া বাইক ফাইনান্স কৰি লৈ যাব পাৰিব তাৰ পিছত আহিলে RS 200 Pulsar 2020 মডেল একদম ফ্রেশ জিৰো স্ক্ৰেচ খুব ওয়েল মেইনটেইন বাইক হয় 30,000 কিলোমিটাৰ চলিছে প্রাইস ৰাখিছো 1,05,000 1,05,000 আপোনালোকে RS পাই আছে সব পুৰা টিপ টপ কন্ডিশন দাদা ৰানিং কিমান হল মিনিমাম 30,000 মান হৈছে ঠিক আছে ফাইনান্স মিনিমাম ডাউন পেমেন্ট এখন 40-45 দিলে 40-45 মিনিমাম আৰু লৈ আও আৰু RS 200 2017 ABS মডেল হয় রানিং কিলোমিটার অনলি 10,000 জেনুইন ঠিক আছে খুব ফ্রেশ কন্ডিশন প্রাইস রাখিছো 95,000 ফাইনাল প্রাইস 95,000 সব পাৰে হোয়াইট কালার ব্লু কালার ব্ল্যাক কালার মানে কালার अवेलेबल হৈ আছে আৰু স্টক আহি গৈছে নিউ মা মনখা মটৰ্স আহক আপোনালোকে আৰু কমেন্ট কৰি আছিলে গ্ৰীন কালাৰৰ ভিতৰত ডমিনাৰ বাইক 400 2022 মডেল 15-16,000 রানিং আছে প্রাইস রাখিছো আমি 1,58,000 ফাইনান্স মিনিমাম ডাউন পেমেন্ট দাদা 70 মান দিব লাগিব 70 80,000 মান লৈ আহিব লাগিবই আৰু তাৰ পিছত আহিলে Pulsar 220 2024 1 year old 1 year হ্যাঁ 8,000 কিলোমিটার রানিং প্রাইস রাখিছো আমি 1,35,000 আপোনালোকে Pulsar 220F পাই আছে 1 year old আৰু তাৰ পিছত আহি গল বুলেট ক্লাসিক
350 2019 মডেল হয়। তুমি কন্ডিশন দেখুৱা দুটাই এলয় দুটা টায়াৰে নতুন একদম ফ্ৰেছ ধুনীয়া কন্ডিশন প্ৰাইস ৰাখিছো আমি 1,28,000 1,28,000 আপোনালোকে ৰয়েল এনফিল্ড ক্লাছিক লৈ যাব পাৰিব ডিলাৰ সাৰ্ভিস বাইক হয় হয় কোনো ধৰণৰ একো প্ৰবলেম নাই ৰয়েল এনফিল্ড ক্লাছিক 350 Classic. 2019 মডেল হয়। ডুৱেল ডিস্ক ব্ৰেক ফুল ডিস্ক ব্ৰেক ডুৱেল ডিস্ক ব্ৰেক হয় এইখন দাদা। প্ৰাইস ৰাখিছো আমি 95,000 95,000 আপোনালোকে ৰয়েল এনফিল্ড পাই আছে দাদা ফাইনেন্স মিনিমাম বুলেট ল'লে 35 দিলে হৈ যাব হা মাইলেজৰ কাৰণে কম দামত বহুতে বাইক বিচাৰি থাকে আপোনালোকে আজিৰ এই ভিডিঅ'ত কম দামী বাইকত দেখা পাই যাব মা মনসা মটৰ্ছ লৈ আহিছে দাদা তাৰ পিছত আহি গ'লে স্প্লেন্ডাৰ প্লাস 2023 লাষ্টৰ মডেল E20 হয় হয় 16,000 ৰানিং হৈছে 16,000 হা প্ৰাইস ৰাখিছো E20 মডেল 60,000 ত দিম 60,000 টকাত আপোনালোকে লৈ যাব পাৰিবা আৰু অল ট্ৰান্সফাৰ কৰি দিব অল ডকুমেন্টেশন কৰি দিব হা। ডকুমেন্ট লৈ কিনে আৰু দাম বিলাক দাদাই কৈ আছে চাও আপোনালোকে ইয়াৰে দাম আৰু বাইকৰ কণ্ডিশ্যন তাৰ পিছত আহি গ'ল পালসাৰ পালসাৰ 150 2016 মডেল হয় 35,000 ত দিম 35,000 টকাত আপোনালোকে Fixed price. বাইক পাই আছে আৰু দাদা কেনে হ'ব কণ্ডিশ্যন একদম ভাল কন্ডিশন 40-45,000 মান চলা আছে ওকে চাব পাৰে একদম ধুনীয়া হৈ আছে আৰু যদি কম দামত ৰাফ ইউজৰ কাৰণে এটা বাইক বিচাৰি আছে পালসাৰটো জানে বহুত ধুনীয়া আৰু মাইলেজৰ কাৰণে আহক আৰু সোনকালে তাৰ পিছত আহি গ'ল ডিউক Duke 200 2017 মডেল BS4 কেছত ল'ব লাগিব ফাইনান্স নহব প্ৰাইস ৰাখিছো only 60,000 60,000 এটা টাইমত এই বাইকটো বহুত ডিমান্ড আছিল আৰু মাৰ্কেটত হা এতিয়া আৰু সেকেন্ড হেণ্ড মাৰ্কেটত আৰু পানী গৈছে দাম চাব পাৰে মাত্ৰ 60,000 ত ডিউক দি আছে দাদা কেনে হ'ব কণ্ডিশ্যন ভাল কন্ডিশন ইঞ্জিন সিল ইঞ্জিন হয় এইটো ভাইজাৰ মই চেঞ্জ কৰি দিম কৰি দিব না হা কৰি দিম কাম যি আছে আৰু আপোনালোকে আহক চাই লওক দাদা কৈ দিব যি কাম আছে আৰু আপোনালোকৰ ওচৰতে দাদা চাই দিব আৰু তাৰ পিছত আহিলে 2000 Apache 200 4V 2019 মডেল 55,000 ত দিম 55,000 আজি কি দাদা দামবিলাক কমি গৈছে নেকি বহুত যিমান পাৰো মিলাই দিব চেষ্টা কৰিছো হয় ঠিক আছে কোনোবা কাস্টমাৰ ইন্টাৰেষ্ট থাকিলে আহিলে হল আহি পেলাই ভিজিট কৰিলে হল ভিজিট কৰি পেলাই টেষ্ট ৰাইড লওক ভালকে চলাই পিনি চাওক তাৰ পিছত পছন্দ হলে দাম দৰ মই কিবা এটা মিলাই দিম যদি সব ফালৰ পৰা মিলে ল'ব পাৰিব ওকে দাদা এটো কেনে কন্ডিশন হৈ আছে বঢ়িয়া হৈ আছে না পুৰা ধুনীয়া কন্ডিশন টায়াৰটো ঠিকে আছে আৰু অলমোস্ট ৰানিং কন্ডিশনতে আছে হৈ আছে চাব পাৰে ওয়াশিং কৰা নাই ওয়াশিং পলিশ কৰি দিম ঠিক আছে ডেলিভাৰী টাইমত আৰু যি কাম আছে সব কৰি দিব আৰু আপোনালোকে আহক আৰু যদি হাতত বাজেট কম আছে ফাইনান্স কৰিব বাইক ইয়াৰ পৰা লৈ যাব পাৰিব তাৰ পিছত আহিলে বহুত ডিমান্ডিং আৰু মাৰ্কেটত এমটি তো সবে বিচাৰি থাকে দাদা আজি কম দামত দিব লাগিব MT15 2021 ৰ মডেল হয় তোমাৰ ভিডিঅ'ৰ কাৰণে 1 লাখত দিম মোৰ ভিডিঅ'ৰ কাৰণে স্পেশাল মাত্ৰ 1 লাখ টকা টায়াৰ কন্ডিশন পুৰা টিপ টপ হৈ আছে চাব পাৰে আৰু এটো ফিক্স প্ৰাইস ফিক্স প্ৰাইস দাদা ফাইনান্স মিনিমাম এমটি ললে 40,000 দিলে আৰু এমটি আপোনালোকে ফাইনান্স কৰি লৈ যাব পাৰিব আৰু চাব পাৰে আৰু আপোনালোকৰ ডিমান্ডিং বাইক বিলাকে আজি ভিডিঅ'ত লৈ আহিছো মই আহক আৰু সোনকালে তাৰ পিছত আহি গ'ল পালসাৰ NS 160 2022 মডেল ওকে দুখন আছে এইখন ব্লু হোৱাইট হয় ব্লু ব্লেক এইখন সিলভাৰ কালাৰ যিখনে লৈ 75,000 75,000 হা এটো দাদা কিমান চনৰ 22 22 এইখনো 22 N250 হয় হয় এইখনো 75,000 এটো 75,000 আপোনালোকে চাই লওক আৰু NS ৰ কালেকচনো এভেইলেবল হৈ আছে আহক আপোনালোকে মা মনসা মটৰ্ছ তাৰ পিছত আহি গ'ল এভেঞ্জাৰ ফেমিলিৰ কাৰণে যদি বাইক এটা বিচাৰি থাকে Avenger 220 Cruise 2022 মডেল 65,000 ত দিম ওকে আৰু আপোনালোকে ফেমিলি লৈ কিনে এই বাইকটো লৈ কিনে যাব পাৰিব আৰামছে মাইলেজটো কেনে দাদা এই বাইকটো ললে নৰ্মেল মাইলেজ 40-35 ৰ ভিতৰত থাকিব এই বাইকটো বহুত ডাঙৰ আৰু বহুত জন ইয়াতে বহাই আপোনালোকে যাব পাৰিব আৰু কমফৰ্টও বঢ়িয়া আৰু চাব পাৰে তাৰ পিছত আৰু আহিলে এভেঞ্জাৰ 2018 মডেল হয় 220 Cruise হয় 50,000 ত দিম ধুনীয়া কন্ডিশনত আছে 50,000 টকাত আপোনালোকে এভেঞ্জাৰ 220 পাই আছে চাব পাৰে এক্সট্ৰা এটা বক্সও ইয়াতে লাগি আছে যি আছে আৰু অফিস ইউজ বাইক আছে অফিস ইউজ বাইক আৰু আহক আৰু সোনকালে আৰু মা মনসা মটৰ্ছ নিউ কালেকচন এভেইলেবল হৈ আছে তাৰ পিছত স্কুটি দেখুৱাই আছো দাদা স্কুটি ষ্টাৰ্টিং কিমানৰ পৰা আছে আজি এখন মেষ্ট্ৰো হয় 2017 মডেল 2017 30,000 ফাইনাল প্ৰাইস 30,000 টকা তোমাৰ ভিডিঅ' চাইলে 28,000 ফাইনাল প্ৰাইস হ'ব মোৰ ভিডিঅ' চাইলে 28,000 আৰু আপোনালোকে দামবিলাক চাই ল'ব স্ক্ৰীনশ্বটটো লৈ ল'ব ভিডিঅ'টো ৰেকৰ্ডিং কৰি ৰাখি দিব আৰু চাব পাৰে টায়াৰৰ পৰা গাড়ীৰ ইঞ্জিন গাড়ীৰ বডিৰ কণ্ডিশ্যন পুৰা টিপটপ হৈ আছে আৰু ফাইনেন্স মিনিমাম স্কুটি ল'লে ফাইনেন্স মিনিমাম
এইখন ফাইনেন্স নহব, হয় কেছত ল'ব লাগিব। মই Okay. যিখনত হ'ব মই কৈ দি আছো। ঠিক আছে দাদা। তাৰপিছত Honda Activa Activa 4G হয় 2017 মডেল 35,000 প্ৰাইচ। 35,000 টকাত আহি যাব। এইখন কেছত ল'ব লাগিব। এই দুটা আৰু কেছতে ল'ব লাগিব। Razor 2021 মডেল হয় প্ৰাইস ৰাখিছো 55,000। 55,000 টকাত Yamaha Razor দাদা অল ডকুমেন্টেশন তো ইনক্লুড কৰি দাম all হৈ আছে। documentation included with one service। ব্ল্যাক কালাৰত Yamaha Razor 2022 হয় এখন ডিস্ক ব্ৰেক হয়, Okay. দুখনে ডিস্ক ব্ৰেক হয়, ডিজিটেল মিটাৰ। 16,000 ৰানিং আছে, 16,700 ৰানিং আছে। হয় এইখনৰ প্ৰাইস ৰাখিছো 62,000। 62,000 আপোনালোকে স্কুটি যদি বিচাৰি আছে স্কুটিও ইয়াতে এভেইলেবল পাই যাব সব পাৰে। লেটেষ্ট আৰু যিবিলাক মাৰ্কেটত ডিমান্ড আৰু এইবিলাক স্কুটিৰ কালেকশ্যনে আপোনালোকে দেখা ইয়াতে পাই যাব। তাৰপিছত আহিলে দাদা TVS Jupiter TVS Jupiter 2018 মডেল হয় একদম ফ্ৰেছ কন্ডিশনত আছে। ওকে গাড়ী একদম পুৰা ফুল গেটআপত সব পাৰে। হা। দাদা এইটো কিমানত দি আছে আজি? 35ত দিম। 35,000 টকা কেনে হ'ব দাদা কন্ডিশন? একদম ভাল কন্ডিশন। হয়। আহি ভিজিট কৰি ল, চাই ললে। গাড়ী আপোনালোকে আগতে চাই লওক চলাই কিনে, যেতিয়া আপোনালোকৰ ভাল লাগিব আৰু তেতিয়া ল'ব। তাৰপিছত আহি গ'ল 125। এইটো দাদা কি মডেল হয়? এইটো Maestro 2022 Maestro হা, লেটেষ্ট মডেল হয়। হয় হয় এইখন 45,000 ফাইনেল প্ৰাইস হ'ব। 45,000 লেটেষ্ট আৰু আপোনালোকে Maestro লৈ যাব পাৰিব, চাব পাৰে আৰু। তাৰপিছত আহিলে Honda Grazia 2019 মডেল 38,000 প্ৰাইস। 38,000 টকা। তাৰপিছত আহি গ'ল আৰু Honda Activa Activa i 2015 মডেল 25,000ত দিম। 25,000 টকাত আৰু পাই যাব। তাৰপিছত আহি গ'ল দাদা Glamour 2019 মডেল হয় প্ৰাইস ৰাখিছো আমি 35 ফাইনেল প্ৰাইস। 35,000 টকাত কেছতে ল'ব লাগিব, কম কেছত। দামী বিলাক এইটো ফাইনেন্স হৈ যাব। হ'ব। মিনিমাম ডাউন পেমেন্ট 15 Glamour 2018 ডিস্ক ব্ৰেক মডেল হয় এইটো সবতকৈ ডিমান্ডিং মডেলটো হয়। এইটো 48,000ত দিম। 48,000ত আপোনালোকে গ্লেমাৰ বাইক পাই আছে। বহুত ডিমান্ডিং আৰু এইবিলাক এটা টাইমত আছিলে, এতিয়াও বহুত ডিমান্ড আৰু মাৰ্কেটত মাইলেজৰ কাৰণে বহুতে বিচাৰি থাকে আৰু চাব পাৰে। গোটেই দেখুৱালো, আপোনালোকে আহিব চাব। Apache RR310 Apache RR310 2024 মডেল হয় 1 year old ওকে 15,000 something running। হয় প্ৰাইসটো ৰাখিছো আমি 1,85,000। 1,85,000 চাব পাৰে, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত Apache RR310। আপোনালোকে কণ্ডিশ্যন চাই কিনে পছন্দ হৈ যাব বাইক ইয়াতে, টায়াৰৰ পৰা গাড়ীৰ ইঞ্জিনৰ পৰা কালাৰৰ পৰা জিৰো স্ক্ৰেচ, পুৰা টিপটপ হৈ আছে। চাওক দাদা এটা ফাইনেন্স মিনিমাম ডাউন পেমেন্ট সিভিল ভাল থাকিলে 85-90 দিলে ওলাব। ঠিক আছে, আপোনালোকে আহি কিনে ফাইনেন্সৰ কথাবিলাক দাদাৰ লগত ক'লে দাদা আপোনালোকে বুজাই দিব আৰু। তাৰপিছত আহি গ'ল Aerox 2023 মডেল হয় প্ৰাইস ৰাখিছো 1,20,000। 1,20,000ত Yamaha Aerox চাব পাৰে, বহুত ডিমান্ডিং আৰু এইবিলাক আৰু বহুত প্ৰিমিয়াম চাব পাৰে। তাৰপিছত আহি গ'ল Entoq 22 মডেল হয় একদম ফ্ৰেছ কন্ডিশন আছে, 65,000 প্ৰাইস হ'ব। 65,000 দাদা কিমান চনৰ হয় Entoq? 2022 ৰানিং কিমান হ'ল মিনিমাম? 20,000 হৈছে। ওকে চাব পাৰে, পুৰা টিপটপ কণ্ডিশ্যনত বাইক স্কুটি আহি গৈছে। ক'ত? মা মনসা মটৰ্ছ। আৰু দাদা লাষ্টত আপোনালোকৰ এড্ৰেছটো কৈ দিয়ক শ্বৰুমৰ। গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত হয় জালুকবাৰী ফালৰ পৰা আহিলে ইকম টাৱাৰৰ অপজিটত, গোৱালপাৰা ফালৰ পৰা আহিলে ইকম টাৱাৰৰ অপজিটতে হয়। আৰু কোনোবাই যদি গুগলত সাৰ্চ কৰে মা মনসা মটৰ্ছ ইউজ বাইক ডিলাৰ পাই যাব। হয় আৰু দাদা ফাইনেন্সৰ ডকুমেন্টেশন বিলাক আৰু এৰিয়া বিলাক বাঢ়িছে না এতিয়া? নাই, এতিয়া ফাইনেন্সৰ ডকুমেন্টেশন হ'ল বেংক পাছবুক, ATM, আধাৰ কাৰ্ড, পান কাৰ্ড। হয় লগত এৰিয়া হ'ল কামৰূপ মেট্ৰ' ৰুৰেল, নলবাৰী, বৰপেটা, বাক্সা এইবোৰ হৈ আছে। আৰু গোৱালপাৰা, ধুবুৰী বৰ্তমান হোৱা নাই। আৰু কোনোবাৰ যদি ফাইনেন্সৰ কথা কিবা জানিবলগীয়া থাকে আমাক কল কৰিলে হ'ল, আমি নিশ্চয় ভালকে ৰেছপন্ড কৰিম। হয় আৰু দাদা এক্সচেঞ্জ কৰি তো লৈ যাব পাৰিব ইয়াৰ পৰা? এক্সচেঞ্জ পাৰিব, যি কৰিব খোজে এক্সচেঞ্জ কৰিব খোজে, কোনোবাই ডাইৰেক্ট ল'ব খোজে, কোনোবাই ডাইৰেক্টলি চেল কৰিব খোজে, যেনেকৈ হওক আৰু চেল পাৰ্চেজ এক্সচেঞ্জ চবখিনি হয়। তাৰপিছত আৰু দাদা কি দেখুৱাই আছে? মা মনসা মটৰ্ছত ছেকেণ্ড হেণ্ড গাড়ীও আহি গৈছে, আপোনালোকে চাব পাৰে। ৱেগনাৰ দাদা এইটো ডিটেইলছটো কৈ দিয়ক। এইটো 2011ৰ মডেল হয়, 11 অক্টোবৰৰ মডেল হয় ৱেগনাৰ VXI। ওকে খুব ভাল কণ্ডিশ্যনত আছে, ৰানিং কিলোমিটাৰ অনলি 51,000। হয় 4টা টায়াৰে নতুন লাগি আছে, 4টা টায়াৰে নতুন লাগি আছে। 2টা চাবিও পাই যাব। ওকে দাদা দৰ্জা খিৰিকী, দৰ্জা বনেট ডিকি চব চিল হয়, হয় কোনো ধৰণৰ একো প্ৰব্লেম নাই। চিল ইঞ্জিন,
ইণ্টেৰিয়ৰটোও দেখাই দিয়া তুমি গাড়ীৰ পৰা ৰেডি কৰি ৰাখিছে না প্ৰাইচ ৰাখিছোঁ 1,75,000 ফাইনেল প্ৰাইচ হয় 1,75,000 ফাইনেল প্ৰাইচ আৰু গাড়ী চাওক আপোনালোকে ৱেগনাৰ বহুত ধুনীয়া গাড়ী লৈ আহিছে আৰু মা মনসা মটৰ্ছ আৰু বহুত কম দামত দি আছে গাড়ী আহক আৰু সোনকালে লৈ যাওক পুৰা ৰেডি কৰি ৰাখি দিছে চাওক দাদা ফাইনেন্স হ'ব নেকি এইটো ফাইনেন্স নহ'ব এইখন কেছত ল'ব লাগিব কেছত ল'ব লাগিব চাব পাৰে কেছত ল'ব লাগিব আৰু ৱেগনাৰ